কৰিছে যি কৰিছে মই ভুল নাছিলোঁ, মই শুদ্ধ। মই আজিও কৈছোঁ এটা সমিল মিলৰ উন্নয়নত এইটো কোৱা নাই যে ধুবুৰীখনক লৈ শিৱসাগৰত উঠাই বহাই দিম, শিৱসাগৰখনক আনি পেলাই বঙাইগাঁৱত বহাই দিম। মই এইখিনি সমস্যাখিনি সংখ্যালঘুৰ প্ৰতিনিধিসকলে উত্থাপন কৰিব লাগিব। AITF দলে উত্থাপন কৰিব। আজি সৰ্বানন্দ সোণোৱালৰ দিনত আমাৰ শ্বহীদ লাবিবুল ইছলাম নকৰাকৈ তেওঁলোকক এনকাউণ্টাৰ কৰি দিয়া, তেওঁলোকে দোষী হ'ল এইজন মুখ্যমন্ত্ৰী আহি আৰু অধিক মুছলমানৰ পলাৰাইজেশ্যন কৰি নিজৰ জাতি এইখন অসমত সংখ্যালঘুসকলো অসমীয়া হয়, ভাৰতীয় হয়। গতিকে আপোনালোকে যিমানেই যি অন্যায় আৰু অত্যাচাৰ নকৰক কিয় তেওঁলোকে এইজন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আহিছে আটাইতকৈ সাম্প্ৰদায়িক আটাইতকৈ আৰু তেওঁলোকে যি অন্যায় আৰু পাপ কৰি আছে মানুহৰ লগত, এইবিলাক অন্যায় কৰি যিটো পাপ কৰি আছে এই পাপৰ ফল দল আৰু এই নেতাসকলে নিশ্চিতভাৱেই ভুগিবৰ কাৰণে নেদেখা যায়। তেতিয়ালৈকে সেই যোৱা পৰম্পৰাটো থাকি যাব, তেতিয়ালৈকে মই ভাবোঁ যে গৌৰৱগগৈ ডাঙৰীয়া যিটো আশা লৈ মুখ্যমন্ত্ৰী হ'ব বিচাৰিছে হয়তো বঙাইগাঁও জিলাৰ ছিজন গ্ৰামত আজিৰ তাৰিখতো বিদ্যুতৰ পোহৰ নোহোৱা ঠাই মই আৰু এটা নতুন ছিজন গ্ৰাম কৰা, য'ত থাকিব উন্নয়ন, য'ত থাকিব মানুহৰ সমস্যাৰ সমাধান, য'ত থাকিব মানুহখিনিয়ে একেলগে নেতা তথা প্ৰাক্তন আমছু নেতা সভাপতি ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়া আমাৰ লগত উপস্থিত আছে। দাদা, প্ৰথমতে আপোনাক আজাদ বাণীলৈ স্বাগতম জনাইছোঁ। যোৱা 2 মাহ এটা ধুমুহাৰ নিচিনা গুচি গ'ল। প্ৰথমতে আপুনি আমছু ত্যাগ কৰিলে, তাৰপিছত এটা মন্তব্য লৈ বিতৰ্ক হ'ল। কংগ্ৰেছত আপুনি বহু নেতাক চালে, দেৱব্ৰত শইকীয়া চালে, প্ৰদ্যুৎ বৰদলৈ চালে, গৌৰৱ গগৈ চালে। সেই 2 মাহ যিটো কংগ্ৰেছ এৰিলে, তাৰপিছত AIDF আহিলে, এটা ধুমুহাৰ নিচিনা। এই ধুমুহাটো আপুনি পাৰ কৰিলে, ইমানখিনি কৰাৰ পিছত এতিয়া আপুনি ভালে আছে? চাওক, মানে ধুমুহা পাৰ কৰি আগবাঢ়ি যোৱাটোৱে আচলতে মানুহৰ কাম বা আমাৰ কাম। আৰু ধুমুহা আহিলে যদি আমি পাৰ হৈ যাব নোৱাৰোঁ, তেনেহ'লে আমি আমাৰ লক্ষ্যস্থানত উপনীত হ'ব নোৱাৰিম। গতিকে ধুমুহা যিমানেই নাহক, কাৰণ মই 20 বছৰ সংগ্ৰাম কৰিছোঁ, সংগ্ৰামৰ অফৰাই আমি আগবাঢ়ি গৈ আছিলোঁ। আৰু তেনেকুৱা এটা পৰিস্থিতিৰ মাজত মোৰো যে ব্যক্তিগত জীৱনত, ৰাজনৈতিক জীৱনত আমছুৰ পৰা বিদায় লোৱাৰ পিছৰ পৰা এটাৰ পিছত এটা ধুমুহা বা ঘাত প্ৰতিঘাত আহিল, আৰু সেইখিনি আচলতে প্ৰতিহত কৰি আগবাঢ়ি যোৱাটোৱে আচলতে মোৰ মূল কাম, আৰু তেনেকুৱা ধৰণে গৈ আছোঁ। গতিকে নিশ্চিতভাৱে অসমৰ ৰাইজৰ আশীৰ্বাদ আছে, অসমৰ সংখ্যালঘু সমাজৰ আশীৰ্বাদ আছে, শুভাকাংক্ষীসকলৰ আশীৰ্বাদ আছে, দোৱা আছে, গতিকে মোৰ পৰিয়ালৰ দোৱা আছে, আৰু সকলোৰে আশীৰ্বাদ আৰু দোৱাৰ আচলতে মোৰ মূল শক্তি হিচাপে মোক এতিয়া ঔষধ হিচাপে কামত দিছে। আৰু সেই আশীৰ্বাদখিনি লৈয়ে আচলতে মই এতিয়ালৈকে মই সকলো ধুমুহা মানুহে আঁতৰাবলৈ চেষ্টা কৰি আছোঁ, আৰু সন্মুখত আৰু ধুমুহা আহিব পাৰে, মোকাবিলা কৰিবৰ কাৰণে সাজু। আপুনি যিয়ে হওক, বহু নিউজ চেনেল, ৱেব পৰ্টেল সকলোতে আপুনি স্পষ্ট কৰিছে, তথাপি মই আজি আকৌ আপোনাক সুধিব খুজিছোঁ, আপুনি যিটো মন্তব্য দিছিলে যে ধুবুৰীক শিৱসাগৰ তিনিচুকীয়া আৰু তিনিচুকীয়াক ধুবুৰীলৈ পৰিণত, মানে এটা বৰ অসম গঢ়াৰ কথা কৈছিলে, আপুনি সেইটো কোনটো দৃষ্টিৰে কৈছিলে? চাওক, প্ৰথম কথা হৈছে যে মই ভুল বক্তব্য দিয়া নাছিলোঁ, মই স্পষ্ট আপোনালোকে এইটো ভুল প্ৰচাৰিত কৰিছে। তো কথা হ'ল যে মই ছাত্ৰ সংগঠন কৰিছোঁ, 20 বছৰ সংগ্ৰাম কৰিছোঁ, আৰু মই কেতিয়াও সাম্প্ৰদায়িকতাক বিশ্বাস কৰা নাই। সদায় সমিল মিলেৰে মই সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়নক আগুৱাই লৈ যোৱাৰ কাৰণে কাম কৰিছোঁ। মানুহৰ হৈ, মানৱতাৰ হৈ, য'ত জাতি ভেদ ধৰ্ম নাথাকিব, সেইবোৰ লৈ মই কাম কৰিছোঁ। গতিকে মোৰ কেতিয়াও সাম্প্ৰদায়িকতা মনোভাৱ মোৰ নাই, আৰু মই সদায় এখন সুন্দৰ অসম, বৰ অসম, সকলোৰে মিলাপ্ৰীতিৰ অসম, জাতি ভেদ পাহৰি এটা অসমীয়া জাতিৰ অসম আমি সদায় বিচাৰি আহিছোঁ। আৰু তেনে ক্ষেত্ৰত মই বক্তব্য আগবঢ়াইছিলোঁ যে মই এইটো কোৱা নাই যে ধুবুৰীখনক লৈ শিৱসাগৰত উঠাই বহাই দিম, শিৱসাগৰখনক আনি পেলাই বঙাইগাঁৱত বহাই দিম, মই এই কোনো বক্তব্য কোৱা নাই। তাৰ গোটেই বক্তব্যখিনি যদি চাই তেতিয়া চাব, একদম সুন্দৰকৈ কোৱা আছে যে আমি যদি শিৱসাগৰ, ধুবুৰী, বৰাক, ব্ৰহ্মপুত্ৰ, পাহাৰ, ভৈয়াম সমন্বয়েৰে উন্নয়নেৰে যদি আগবাঢ়িব পাৰোঁ, তেতিয়াহে আমি এখন বৰ কৰিব পাৰিম। মোৰ মূল লক্ষ্যৰ উদ্দেশ্য কি, মোৰ ভিতৰত কোনো ধৰণৰ বেয়া মনোভাৱ নাছিলে, বা মই কোনো বেয়া ইণ্টেনশ্যন লৈ মই কথাখিনি কোৱা নাছিলোঁ। কিন্তু সেইটোকে কোনোবাই ভুল ব্যাখ্যা কৰি আজি BJP সেইটো জাল পাতিলে, কংগ্ৰেছে সেই জালত ধৰি দিলে, গতিকে দি পেলাই তেওঁলোকে আচলতে আক্ৰমণ প্ৰত্যাক্ৰমণ সকলোৱে মোক কৰাৰ বিৰোধী, বা মই যি দলত গ'লোঁ সেই দল সকলোৱে আক্ৰমণ প্ৰত্যাক্ৰমণ কৰা আৰম্ভ কৰিলে। গতিকে মই আজিও স্পষ্ট কৰিছোঁ, যিসকলে আক্ৰমণ কৰিছে, যিসকলে প্ৰত্যাক্ৰমণ কৰিছে, যি কৰিছে মই ভুল নাছিলোঁ, মই শুদ্ধ।
মই আজিও কৈছোঁ এটা সমিল মিলৰ উন্নয়নত বৰ অসম মই বিচাৰোঁ, কাইলৈ মই ক'ম সমিল মিলৰ এখন উন্নয়নৰ বৰ অসম আমি বিচাৰোঁ, য'ত শিৱসাগৰ, ধুবুৰী, বৰাক, ব্ৰহ্মপুত্ৰ, পাহাৰ, ভৈয়াম, বঙাইগাঁও, বৰপেটা সকলো জিলা সামৰি একেলগে অসমখনক আগুৱাই লৈ যাব পাৰিব। সেই সময়ছোৱাত আপোনাৰ বিষয়ে বহুত নেতাই বহুত কিবা কিবি কৈছে, কিছুমানে কৈছে চিনি নাপাওঁ, কিন্তু সেই সময়ছোৱাত গৌৰৱ গগৈ গৌৰৱ গগৈয়ে মাত ইমান মাতা নাছিলে। আপুনি গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছটোক কেনেদৰে চাইছে? চাওক, মই এতিয়া যিহেতু এটা বেলেগ ৰাজনৈতিক দলত, এতিয়া গৌৰৱ গগৈ ডাঙৰীয়া এটা বেলেগ ৰাজনৈতিক দলৰ সভাপতি, মই তেখেতসকলৰ দলৰ বিষয়ে মই ক'ব নাযাওঁ, অসমৰ ৰাইজে গম পাইছে আৰু সেই দলটোৰ পৰা মই আঁতৰি আহিছোঁ। আঁতৰি আহি কি কাৰণে আঁতৰি আহিলোঁ সেইখিনি মানুহ গম পায়। আৰু যি ধৰণে এতিয়া মোৰ মূল লক্ষ্যৰ উদ্দেশ্য হৈছে যে সংখ্যালঘু সমাজৰ আৰ্থ-সামাজিক ৰাজনৈতিক সমস্যাখিনি সমাধানে আমি কেনেকৈ ৰাজনৈতিকভাৱে কৰিব পাৰোঁ, ন্যায় নিৰাপত্তা সহকাৰে সংখ্যালঘু ৰাইজ কেনেকৈ জীয়াই থাকিব পাৰে, সেইখিনি মোৰ লক্ষ্য। আৰু মোৰ যি দল সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা, গতিকে এই AIUDF দলটোক আমি কেনেকৈ শক্তিশালী ৰূপত আগবঢ়াই লৈ যাব পাৰোঁ, কেনেকৈ আমি আজি বিজেপিয়ে কওক, কংগ্ৰেছে কওক, যিবিলাক ৰাজনৈতিক দলে আজি আমাক অন্যায় আৰু অত্যাচাৰ কৰিলে, যিসকলে আমাৰ সমস্যাখিনি সমাধান নকৰিলে, যিসকলে আমাক দিনৰ পৰ দিন আমাক এই ধৰণৰ যাযাবৰী জীৱন যাপনলৈ ঠেলি দিলে, সেইসকলক আমি কেনেকৈ এটা উচিত শিক্ষা দিব পাৰোঁ আৰু আমাৰ সমস্যাখিনি আমাৰ দলৰ পৰা আমি সৰ্বোত্তম প্ৰকাৰ চেষ্টা কৰি প্ৰায় আমি এই পৰা যদি আমি যিখিনি কেণ্ডিডেট দিব, প্ৰতিটো কেণ্ডিডেটক যদি আমি বিজয়ী কৰি পেলাই ৰাইজে যদি আশীৰ্বাদ দিয়ে, ৰাইজে যদি দোৱা দিয়ে, ৰাইজে যদি মৰম দিয়ে, সেই মৰমখিনি লৈ যদি বিধানসভাত গৈ যদি আমাৰ কথাখিনি আমি কেনেকৈ উত্থাপন কৰিব, কাৰণ নিজৰ সমস্যাখিনি নিজে উত্থাপন কৰিব লাগিব। আমি বুজি পাইছোঁ যে সংখ্যালঘুৰ সমস্যাখিনি সংখ্যালঘু ৰাইজে, সংখ্যালঘুৰ প্ৰতিনিধিসকলে উত্থাপন কৰিব লাগিব, AIUDF দলে উত্থাপন কৰিব লাগিব, ইয়াৰ প্ৰতিনিধিসকলে উত্থাপন কৰিব লাগিব। কোনেও উত্থাপন নকৰে। দেখিছোঁ সকলোৱে তাতে গৈছে, নিজৰ নিজৰ ভাগে তেওঁলোকে নিজৰ নিজৰ চিন্তা কৰিছে। গতিকে আমাৰ সমস্যাখিনি আমি আমাৰ দলৰ পৰা নেতৃত্ব লৈ গণতান্ত্ৰিকভাৱে আন্দোলন কৰি হওক, আইনগতভাৱে যুঁজি হওক বা বিধানসভাত হওক, আমি কেনেকৈ মোকাবিলা কৰিব পৰা যায় তাৰ কাৰণে আমি চেষ্টা কৰিম। গতিকে তেওঁলোকে বিগত 70 বছৰ কি কৰিছে বা লাষ্ট 15 ইয়াৰ্ছত তেওঁলোকে কি কৰিছে বা লাষ্ট 5 ইয়াৰ্ছত বিৰোধীত থাকি তেওঁলোকে কি কৰিছে, অসমৰ ৰাইজে এইটো জল পট তেওঁলোকৰ চকুৰ আগত আছে। মই ভাবোঁ যে অসমৰ ৰাইজ এতিয়া বিচাৰ কৰিবৰ কাৰণে সময় আহিছে। অসমৰ ৰাইজ মানে সকলো বুজি পায়, অসমৰ ৰাইজ বিবেকবান ৰাইজ আৰু বিশেষকৈ সংখ্যালঘু ৰাইজ এতিয়া, আৰু সেই ধৰণৰ ভোট বেংকৰ মানে আমাক যেতিয়া ভোট বেংক হিচাপে ব্যৱহাৰ কৰা হয় সদায়, সেই ভোট বেংকৰ ৰাজনীতিৰ পৰা আমাৰ মানুহ এতিয়া সচেতন হৈছে। গতিকে আমাৰ মানুহখিনি এতিয়া বিবেক বিবেচনাৰে মানে সমস্যাৰ লগত মোকাবিলা কৰিব পৰাকৈ কোন কেনেকৈ প্ৰতিনিধি বনালে আমাৰ সংখ্যালঘু জাতিটোৰ মানে উপকাৰ হ'ব, এই কথাখিনি কিন্তু সংখ্যালঘু ৰাইজে এতিয়া বুজি পাইছে। গতিকে মই আশাবাদী যে সংখ্যালঘু ৰাইজে এইবাৰ মূল্যবোধৰ ৰাজনীতি কৰিব, মানৱতাৰ ৰাজনীতি, সংখ্যালঘু ৰাইজৰ সমস্যাৰ লগে ৰাজনীতি কৰিব, সংখ্যালঘু ন্যায় নিৰাপত্তা যাতে তেওঁলোকৰ থাকে, অধিকাৰ যাতে তেওঁলোকে পায়, সেই লৈ ৰাজনীতি কৰিব। সংখ্যালঘু ৰাইজ নিশ্চিতভাৱে ইয়াত মই ভাবোঁ যে এই ধৰণৰ ৰাজনীতি সংখ্যালঘু ৰাইজে কৰিব আৰু আমি আশা কৰা ধৰণে হয়তোবা যিসকলে আমাক এই ধৰণৰ কাম কৰিলে তেওঁলোকেও এটা উচিত শিক্ষা সংখ্যালঘু ৰাইজে দিব। আপুনি 20 বছৰৰ অধিক আমচু কৰিলে, ষ্টুডেণ্ট মানে ছাত্ৰ নেতা। আপোনাৰ এক্সপিৰিয়েঞ্চত মই ক'ব যাম যে আপুনি 2016 চনৰ আগত তৰুণ গগৈৰ নেতৃত্বত কংগ্ৰেছক চাইছে, 16 চনৰ পিছত সৰ্বানন্দ সোণোৱাল আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত বিজেপি চৰকাৰক চাইছে। দুটা এক্সপিৰিয়েঞ্চ আপোনাৰ আছে, তো আপুনি এই দুটা চৰকাৰৰ ডিফাৰেঞ্চ মানে আপুনি কেনেকৈ পাইছে, অলপ যদি আপুনি জনাব খোজে আপোনাৰ এক্সপিৰিয়েঞ্চৰ ওপৰত। চাওক, বিজেপিয়ে সদায় সংখ্যালঘু দৃষ্টি লৈ আহিছে আৰু বিশেষকৈ অসমৰ সংখ্যালঘু সমাজক যি ধৰণে টাৰ্গেট আজি সৰ্বানন্দ সোণোৱালৰ দিনতো কৰিছে। আজি সৰ্বানন্দ সোণোৱালৰ দিনত আমাৰ শ্বহীদ লাফিকুল ইছলামক হত্যা কৰা হৈছিল নাই, সৰ্বানন্দ সোণোৱালৰ দিনতো সংখ্যালঘু ৰাইজৰ ওপৰত অত্যাচাৰ হৈছে। আৰু এইজন মুখ্যমন্ত্ৰী আহি আৰু অধিক বৃদ্ধি কৰিলে, মানে তেওঁলোকে যেতিয়া ক্ষমতা 5 বছৰ পালে আৰু 5 বছৰ যেতিয়া পাই গ'ল, তেতিয়া তেওঁলোকে এটা চব টাৰ্গেট কৰি ল'লে যে তেওঁলোকে চিৰদিনৰ কাৰণে ক্ষমতাত থাকিব বিচাৰে আৰু চিৰদিনৰ কাৰণে ক্ষমতাত থাকিবৰ কাৰণে তেওঁলোকে সংখ্যালঘুৰ মাজত এটা বিভাজন সৃষ্টি কৰিব লাগিব। আৰু সংখ্যালঘুৰ মাজত বিভাজন সৃষ্টি কৰিবৰ কাৰণে তেওঁলোকৰ গাদী সুৰক্ষিত কৰিবৰ কাৰণে সৰ্বানন্দ সোণোৱালৰ গাদী সুৰক্ষিত নহ'ল, তেওঁ 5 বছৰ গুচি গ'ল। এইজন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আহিছে, আটাইতকৈ সাম্প্ৰদায়িক, আটাইতকৈ বিগ ঢালি মানুহৰ মাজত এটা ঘৃণা বিয়পাই হিন্দু মুছলমানৰ মাজত পলাৰাইজেশ্যন কৰি নিজৰ গাদী সুৰক্ষিত কৰিব বিচাৰে এইজন ব্যক্তি, আৰু আটাইতকৈ নিম্ন মনোবৃত্তি, নিম্ন খাপৰ কথা বতৰা কোৱা এইজন মুখ্যমন্ত্ৰী। গতিকে তেওঁলোকৰ টাৰ্গেট এটাই হৈছে যে তেওঁলোকে নাগপুৰক সন্তুষ্ট কৰিব, কেনেকৈ তেওঁলোকৰ গাদী সুৰক্ষিত কৰিব। এইবোৰ কৰিব যাওঁতে তেওঁলোকে হয়তো উন্নয়নেৰে কথাৰে তেওঁলোকে সেইখিনি কৰিব পৰা নাই, তেওঁলোকৰ গাদী সুৰক্ষিত কৰিব পৰা নাই।
আৰু তেওঁলোকে হয়তো বিধানসভা নিৰ্বাচন সন্মুখত আহিছে, তেওঁলোকে সেই বিধানসভা বৈতৰণি পাৰ কৰাটো তেওঁলোকৰ অসুবিধাৰ সৃষ্টি হৈছে, যাৰ কাৰণে তেওঁলোকে এটা চব টাৰ্গেট কৰি দিছে যে সংখ্যালঘু সমাজতো আৰু দুৰ্বল মানুহ, দুৰ্বল শ্ৰেণীৰ মানুহ, গতিকে তেওঁলোকক যি কম, যি কৰিম, যি অত্যাচাৰ কৰিম তেওঁলোকে কৰিব পৰা যাব, এই ধৰণৰ এটা মনোবৃত্তি লৈ সংখ্যালঘু ৰাইজক অন্যায় অত্যাচাৰ কৰি আছে। গতিকে ইয়াত আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। দুয়োটা গভৰ্ণমেণ্টে, হয়তো কোনোবা তাত কম আৰু কোনোবা তাত বেছি, কিন্তু দুয়োটা গভৰ্ণমেণ্টৰ মূল এজেণ্ডাই হৈছে সংখ্যালঘুসকলক অসমৰ মানচিত্ৰৰ পৰা তেওঁলোকক নিক্ষেপ কৰা। গতিকে আমিও স্পষ্ট কৰিব বিচাৰিছোঁ, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হওক বা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া হওক, এইখন অসমত সংখ্যালঘুসকলো অসমীয়া হয়, ভাৰতীয় হয়। গতিকে আপোনালোকে যিমানেই যি অন্যায় আৰু অত্যাচাৰ নকৰক কিয়, তেওঁলোকে এই অসমৰ বাসিন্দা। গতিকে আপোনালোকে, হয় আপোনালোকৰ ক্ষমতা আছে, পাৱাৰ আছে, গতিকে আপোনালোকে মানুহক অত্যাচাৰ কৰিব পাৰিব, বুলডোজাৰ দি অন্যায়ভাৱে এটা ঘৰ ভাঙি দিব পাৰিব, মানুহৰ পেটৰ ভাত কাঢ়ি ল'ব পাৰিব, শিক্ষা কাঢ়ি ল'ব পাৰিব, কিন্তু মানুহক আপুনি অসমৰ পৰা মানুহক খেদিব নোৱাৰে। কাৰণ এই ভূমি হিমন্ত বিশ্ব শৰ্মা, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ যিমান অধিকাৰ আছে, এজন ঠেলাৱালা, ৰিক্সাৱালা, ধৰ্মীয় সংখ্যালঘু ৰাইজৰো সিমানেই অধিকাৰ আছে। গতিকে তেওঁলোকক আমি স্পষ্টকৈ কৈছোঁ যে মানুহৰ লগত অন্যায় কৰা বন্ধ কৰক। ৰাজনৈতিক ক্ষমতা চিৰস্থায়ী নহয়, তেওঁলোকে এদিনাখন যাব লাগিব, আৰু তেওঁলোকে যি অন্যায় আৰু পাপ কৰি আছে মানুহৰ লগত, এইবিলাক অন্যায় কৰি যিটো পাপ কৰি আছে, এই পাপৰ ফল দল আৰু এই নেতাসকলে নিশ্চিতভাৱেই ভুগিব, কাৰণ নেদেখাজন আছেই, নেদেখাজন নিশ্চিতভাৱে আল্লাহ, গড, ঈশ্বৰ, নেদেখাজন আছে। গতিকে এই যে মানুহৰ লগত যিটো পাপ কৰি আছে, তেওঁলোকে পাপ বুলি কৈছোঁ এইটো, কাৰণ মানুহৰ পেটৰ ভাত কাঢ়ি লোৱা, মানুহক শিক্ষা কাঢ়ি লোৱা, মানুহক কোনো বিচাৰ আচাৰ নকৰাকৈ তেওঁলোকক এনকাউণ্টাৰ কৰি দিয়া, তেওঁলোকে দোষী হ'ল নে নহ'ল এইটো সাব্যস্ত নোহোৱাৰ আগতেই, মানুহৰ শুই থকা ঘৰটোৰ বুলডোজাৰ দি ভাঙি দিয়া, কেৱল মাত্ৰ ক্ষমতা লালসাৰ কাৰণে, কেৱল মাত্ৰ হিন্দু মুছলমান পলাৰাইজেশ্যন কৰাৰ কাৰণে, মানুহক মাজত ঘৃণা বিদ্বেষ সৃষ্টি কৰা, এই যে কামবোৰ কৰি আছে, এইটো ভাল কাম নহয়, এইবিলাক পাপ কৰি আছে, আৰু এটা এটা পাপৰ বিচাৰ তেওঁলোকৰ কিন্তু গাত লাগিব। আমি সময়ে সময়ে চাইছোঁ আপুনি সদায় সংখ্যালঘু ৰাইজৰ সৈতে থিয় দিছে, সংখ্যালঘুৰ ক'তবা যদি বিপদ হৈছে আপুনি থিয় দিছে। এতিয়া বৰ্তমানৰ সন্মানীয় মুখ্যমন্ত্ৰী এটা কথা কৈ আছে যে সংখ্যালঘুক প্ৰেছাৰ কৰিব লাগে, সংখ্যালঘুক কষ্ট দিব লাগে, আপোনাৰ ৰিক্সা ভাড়া 5 টকা হ'লে 4 টকা দিব লাগে। সেইবোৰৰ ওপৰত আপুনি যেতিয়া বিধায়ক হৈ যাব, আশা কৰিছোঁ আপুনি বিধায়ক হওক, আপোনাৰ আশা পূৰ্ণ হওক, যেতিয়া বিধায়ক হিচাপত এছেম্বলিত যাব, আপুনি সেই বস্তুবোৰ আপুনি কেনেদৰে মানে এছেম্বলিত উঠাব? চাওক, এতিয়াও লক্ষ্যস্থান বহু দূৰ, তথাপিতো মই যিহেতু মন মেলিছোঁ, দলে যদি মোক প্ৰাৰ্থিত্ব দিয়ে মই নিৰ্বাচন খেলিম, আৰু সৃজন গ্ৰামবাসী ৰাইজে যদি মোক আশীৰ্বাদ কৰে, নিজৰ সন্তান হিচাপে, নেতা হিচাপে নহয়, নিজৰ ভাই ককাই হিচাপে, যদি সৃজন গ্ৰামবাসীয়ে যদি সকলো ৰাজনৈতিক দল মত যি থাকক সকলোৰে ঊৰ্ধত গৈ যদি 20টা বছৰ মই সংগ্ৰাম কৰিছোঁ, আৰু এই সংগ্ৰামটো আগুৱাই লৈ যাবৰ কাৰণে যদি সৃজন গ্ৰামবাসী ৰাইজে মোক আশীৰ্বাদ কৰে, দোৱা কৰে, অসমবাসী ৰাইজে দোৱা কৰে, নিশ্চিতভাৱে যদি মই তাতলৈ যাব পাৰোঁ, মই এই ধৰণৰ নিকৃষ্টতম ঘৃণা বিয়পাব পৰা, সমাজক ধ্বংস কৰা, সমাজৰ মাজত বিভেদ সৃষ্টি কৰা কামবোৰৰ মই তীব্ৰ বিৰোধিতা কৰিম। মই মানৱতাৰ হৈ কথা ক'ম, মই দুখীয়া দৰিদ্ৰ মানুহৰ হৈ কথা ক'ম, মই সংখ্যালঘু, বিশেষকৈ এই পিছপৰা সংখ্যালঘু জনগোষ্ঠীৰ লগতে অন্যান্য পিছপৰা যিসকল জনগোষ্ঠী আছে সকলো কথাবিলাক কোৱাৰ, উত্থাপন কৰাৰ চেষ্টা কৰিম, আৰু অসমীয়া জাতিটোৰ কাৰণে কথা কোৱাৰ চেষ্টা কৰিম। গতিকে বিশেষকৈ এই যি ধৰণে মানুহৰ মাজত এটা ঘৃণা সৃষ্টি কৰা হৈছে, যি ধৰণে মানুহক অত্যাচাৰ কৰা হৈছে, যি ধৰণে মানুহৰ ওপৰত মানে অন্যায়ভাৱে তেওঁলোকক বিভিন্ন সুবিধাৰ পৰা তেওঁলোকক বঞ্চিত কৰা হৈছে, এই কথাবোৰৰ এটা মুক্ত কণ্ঠ হিচাপে মই থিয় দিবলৈকে চেষ্টা কৰিম। গতিকে যদি মোক তালৈ আল্লাই লৈ যায়, বা আপোনাৰ সকলোৰে দোৱা থাকে, বা দলেও যদি মোক প্ৰাৰ্থিত্ব দিয়ে, আৰু মই যদি নিৰ্বাচন খেলোঁ, নিশ্চিতভাৱে যদি তাতলৈ যাব পৰা পৰিৱেশ এটা আহি ৰাইজে দিয়ে, গতিকে মোৰ কথা হৈছে মই মানুহৰ হৈ ৰাজনীতি কৰিব বিচাৰোঁ, ছাত্ৰৰ হৈ ৰাজনীতি কৰিব বিচাৰোঁ, উন্নয়নৰ ৰাজনীতি কৰিব বিচাৰোঁ, মানৱতাৰ ৰাজনীতি কৰিব বিচাৰোঁ, ঘৃণা হিংসা বিদ্বেষ ৰাজনীতি মই কৰিব নিবিচাৰোঁ। গতিকে তেনেকুৱা এটা মূল্যবোধৰ ৰাজনীতি আমি বিচাৰোঁ। আৰু যেতিয়া অসমৰ ৰাজনীতি বুলি আমি কথা পাতোঁ, অসমৰ ৰাজনীতিৰ এজেণ্ট শব্দ এটা আছে যিটো বহুত পপুলাৰ, সকলো এজেণ্ট শব্দটো বহুত ব্যৱহাৰ হয়। কেতিয়াবা কংগ্ৰেছে AIDFক বিজেপিৰ এজেণ্ট বুলি কয়, কেতিয়াবা AIDFে কংগ্ৰেছক এজেণ্ট বুলি, কিন্তু আমি যোৱা এটা দুটা সপ্তাহ চালোঁ যে ভূপেন বৰা আপোনাৰ কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিলে। তাৰপিছত সময়ে সময়ে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰীয়ে কৈ আছিলে যে আমি কংগ্ৰেছৰ সকলো খবৰে পাওঁ। এই যেতিয়া ভূপেন বৰাৰ বিজেপিৰ যোগদানটো আপুনি কোনটো দৃষ্টিৰে চাইছে, সেই কথাবোৰ অলপ আপুনি বহলাই ক'ব নেকি? চাওক, এইটো বহলাই কোৱাৰ প্ৰয়োজন নায়েই, মইতো আগতেও কৈছোঁ, সংবাদ মেলযোগে মই যেতিয়া আমচুৰ পৰা ত্যাগ কৰি আহিছোঁ, মই বিদায় লৈ আহিছোঁ, আৰু তাৰপিছত মই কংগ্ৰেছ গ'লোঁ, কংগ্ৰেছৰ পৰা যেতিয়া মই ত্যাগ কৰিলোঁ, তেতিয়া মই সংবাদ মেলযোগে কৈ আহিছোঁ যে তেওঁলোকে বেলেগলৈ আঙুলিটোৰ আগতে আঙুলিটো তেওঁলোকৰ পিনে, এটা আঙুলি কিন্তু তেওঁলোকৰ পিনে থাকে। গতিকে তেওঁলোকে নিজৰ গাতটো অলপ সতিয়াই চাওক, গম পাব যে কোনে কি কাম কৰি আছে,
আৰু মই তাৰ আগতে কৈছোঁ যে গৌৰৱ গগৈ ডাঙৰীয়াৰ মুখ্যমন্ত্ৰী হোৱাৰ পথ ৰুদ্ধ কৰি পেলাইছে। তেওঁৰ হয়ে বায়ে থকা যিসকল মানুহ আছে তেওঁলোকে ৰুদ্ধ কৰি পেলাই, তেওঁলোকে বিচাৰি থকা নাই যে গৌৰৱ গগৈ অসমৰ মুখ্যমন্ত্ৰী হওক। যাৰ কাৰণে আজি তেওঁলোকৰ এই ধৰণৰ কথা বাৰ্তাবিলাক আজি দিল্লীৰ পৰাই হওক, ৰাজীৱ ভৱনৰ পৰাই হওক, আজি কি কয় ইন্দিৰা ভৱনৰ পৰা য'ৰ পৰাই হওক আজি কথা বাৰ্তাবিলাক লিক হৈ আছে। এইবিলাক তোৰ বেলেগে লিক নকৰে। গতিকে মই শুদ্ধ অশুদ্ধ সেইটো মই নিজে গম পাম, নেদেখাজনে গম পাই আছে। গতিকে তেওঁলোকে কিমান দূৰ কৰিছে, তেওঁলোকে কোনে কাৰ কাম কৰিছে, সেইখিনি কথা গৌৰৱ গগৈ ডাঙৰীয়াই নিৰ্দিষ্টভাৱে উলিয়াই লোৱাৰ আগতে আৰু মইতো কৈ আহিছোঁ হয় বাই বহু কিবা কিবি আছে। গতিকে এটা গৈ আছে আৰু অসমৰ ৰাইজে হয়তো সময়ে গম পাই থাকিব। আৰু আজি নহয় তেওঁলোকৰ বিধায়কৰ পৰা আৰম্ভ কৰি কেইবাজনৰ বিধায়ক ইতিমধ্যে কেইবাদিন আগতে গুচি গ'ল। তাৰপিছতো তেওঁলোকক নিলম্বন কৰিব নোৱাৰিলে। তাৰপিছত আৰু মানুহ গুচি গৈ আছে। আকৌ বিধায়ক কি কয় ভূপেন বৰা গ'ল, আৰু সময়ত বা কোন যায়। গতিকে যেতিয়ালৈকে সেই যোৱা পৰম্পৰাটো থাকি যাব তেতিয়ালৈকে মই ভাবোঁ যে গৌৰৱ গগৈ ডাঙৰীয়াই যিটো আশা লৈ মুখ্যমন্ত্ৰী হ'ব বিচাৰিছে হয়তো সফল নহ'ব। গতিকে আগতে এই যোৱা মানুহখিনিক চিনাক্তকৰণ কৰিব লাগিব। আৰু গতিকে এইবিলাক বেলেগক দোষাৰোপ কৰাতকৈ নিজৰ ঘৰখন শুদ্ধ কৰি লোৱাটো ভাল। যে বেলেগক কোনোবাই কাৰোবাক গালি পাৰিব যে অমুকৰ এজেণ্ট, কিন্তু নিজৰ ঘৰখনত কি, নিজৰ ঘৰখনত আছেনে নাই, সেই কথা নিজৰ ঘৰখন তেনেকুৱা ব্যক্তি আছে নাই, সেইখিনি চালি জাৰি উলিয়াই ল'লেহে মানে বস্তুখিনি তেওঁলোকে আগবাঢ়িব। অন্যথাই এনেকুৱা পৰিৱেশত থাকি যাব। বৰ্তমান অসমৰ অৱস্থা চাইখিনি আপুনি ভাবেনে যে কংগ্ৰেছে এটা শক্তিশালী বিকল্প হৈ আকৌ উঠিব পাৰিব? আমি আশা কৰোঁ। আমি আমাৰ পাৰ্টীৰ দলৰ সভাপতি ডাঙৰীয়াও আশা কৰিছে যে এখন বিজেপি বিৰোধী চৰকাৰ হ'ব লাগে আৰু সকলোৰে মাজত সমিল মিলেৰে অসমখন আগুৱাই লৈ সকলোৰে সমন্বয়ন মৰ্যাদা বিকাশ পোৱাকৈ এখন অসম হ'ব লাগে। তাৰ কাৰণে বিজেপিক বা হিমন্ত বিশ্ব শৰ্মাক অসমৰ ৰাজনৈতিক পথাৰৰ পৰা আঁতৰোৱাটো অতি জৰুৰী। হিমন্ত বিশ্ব শৰ্মাক যদি আঁতৰাব নোৱাৰে অসমখন কিন্তু ৰখাতলৈ যাব। অৰ্থনৈতিকভাৱে হওক, সামাজিকভাৱে হওক, শৈক্ষিকভাৱে সকলো ক্ষেত্ৰতে যাব। যাৰ কাৰণে আমাৰ দলৰ চুপ্ৰিমো মৌলানা বদৰুদ্দিন আজমল চাহাবে ইতিমধ্যে কৈছে যে আমি বিজেপি বিৰোধী স্থিতিত আছোঁ আৰু আমি বিজেপিক কেনেকৈ আঁতৰাব পৰা যায়, মূল লক্ষ্য মোৰ হৈছে বিজেপিক কেনেকৈ আঁতৰাব পৰা যায়। তাৰ কাৰণে আমি এটা অবিজেপি চৰকাৰ আমি বিচাৰিছোঁ। আমি আশা কৰিছোঁ অবিজেপি চৰকাৰ হওক, আৰু যোনে চৰকাৰ কৰিব আমাৰ দলৰ ফালৰ পৰা যিখিনি সহযোগিতা লাগে, আমাৰ যিখিনি সমস্যা আছে সেই সমস্যাখিনি নিশ্চিতভাৱে দাঙি ধৰা হ'ব আৰু সমাধান কেনেকৈ হ'ব তাৰো এটা ফৰ্মুলা উলিয়াই আমাৰ দলে ইতিমধ্যে সভাপতি ডাঙৰীয়াই কৈছে যে আমাৰ সমৰ্থন থাকিব এটা অবিজেপি চৰকাৰ হিমন্ত বিশ্ব শৰ্মাক আঁতৰাবৰ কাৰণে, এটা সাম্প্ৰদায়িক চৰকাৰক আঁতৰাবৰ কাৰণে যিখিনি কৰিব লাগে আমাৰ দলৰ ফালৰ পৰা ইতিমধ্যে আমাৰ সভাপতি মৌলানা বদৰুদ্দিন আজমল চাহাবে ইতিমধ্যে ঘোষণা কৰি থৈছে। গতিকে আমি বিচাৰোঁ যে এই সাম্প্ৰদায়িক চৰকাৰখন যিকোনো মূল্যৰ বিনিময়ত প্ৰতিহত হ'ব লাগে। যাৰ কাৰণে আমাৰ দলে এলায়েন্সো বিচাৰিছে যে আমাৰ দলৰ দৰ্জা সদায় খোলা আছে। যেতিয়া যেনেকৈ এলায়েন্স কৰিব বিচাৰে তেওঁলোকে এলায়েন্স কৰিব পাৰে। এলায়েন্স কৰিবৰ কাৰণে সাজু হৈ আছোঁ আমি। এতিয়া আপোনাৰ সমষ্টিলৈ কেইটামান কথা সোধো। আপোনাৰ সমষ্টিত বৰ্তমান বেকাৰত্ব আছে এটা সমস্যা, তাৰপিছত ভূমি সমস্যা আৰু আপোনাৰ শিক্ষা। আপোনাৰ মানে কোনটোক প্ৰথমত মানে প্ৰিয়ৰিটি হিচাপত ব্যৱহাৰ, ফাৰ্ষ্ট প্ৰিয়ৰিটি এতিয়া থাকিব? চাওক, প্ৰথম কথা হৈছে যে মোৰ যিটো গৃহ সমষ্টি ছিজনগ্ৰাম, ইয়াৰ মূল সমস্যাটো হৈছে গৰাখহনীয়াৰ সমস্যা প্ৰথম। গতিকে এই সমষ্টিটোক চাৰিওপিনৰ পৰা ব্ৰহ্মপুত্ৰ, আই, বেকী, মানাহ, চম্পা এই গোটেইকেইটা নদীয়ে আগুৰি ৰাখিছে আৰু বছৰে বছৰে পৰিয়াল গৃহহীন হৈ আছে। আৰু এই গৃহহীন পৰিয়ালসকলে ভূমি হেৰুৱাই অৱশেষত বিভিন্ন ঠাইত যাই থাকিবলগীয়া পৰিৱেশ হৈছে, নিজৰ জিলাখনো এৰিব লগা হৈছে, এনেকুৱা এটা পৰিৱেশ হৈছে। গতিকে প্ৰথম কথাটো হৈছে যে যদি মই বিধানসভালৈ মোক ৰাইজে পঠুৱাই, গতিকে এই গৰাখহনীয়াটো বৈজ্ঞানিক পদ্ধতিৰে বিজ্ঞানসন্মতভাৱে এটা পাৰ্মানেণ্ট চলুশ্যন কেনেকৈ কৰিব পৰা যায়। নহ'লে এই ছিজনগ্ৰাম সমষ্টিটো এটা দিনত অসমৰ মানচিত্ৰৰ পৰা বঙাইগাঁও জিলাৰ মানচিত্ৰ নাথাকে, এইটো ক্লিয়াৰ। আপুনি যদি এতিয়াই সমষ্টিটো চাই এনেকৈ একাই বেকাই প্ৰায় 100 কিলোমিটাৰতকৈ অধিক সমষ্টি। গতিকে প্ৰায় 18 ঘণ্টাতকৈ অধিক সময় লাগে সমষ্টিখন ঘূৰিব যদি আপুনি ভালকৈ ঘূৰিব বিচাৰে। গতিকে সেনেকুৱা এটা সমষ্টি যদি বঙাইগাঁও জিলাৰ মানচিত্ৰ বা অসমৰ মানচিত্ৰ ৰাখিব লাগে, তেনেহ'লে এই গৰাখহনীয়াৰ সমস্যাটো এটা পাৰ্মানেণ্ট চলুশ্যন বিজ্ঞানসন্মতভাৱে হ'ব লাগিব। তাৰোপৰি ইয়াত শিক্ষাৰ সমস্যা আছে। শিক্ষা দীক্ষাৰ ক্ষেত্ৰত আজি ধৰক যিখিনি সমস্যা আছে, এইটো গতানুগতিকভাৱে আমাৰ ইয়াতে ওমেন কলেজ নাই, ইঞ্জিনিয়াৰিং কলেজ নাই বা অন্যান্য যিখিনি অনুষ্ঠান আদৰ্শ বিদ্যালয় খুব কম আছে। গতিকে এই কথা বাৰ্তাবিলাক আমি শিক্ষাৰ ক্ষেত্ৰত আমি চাব লাগে, যিহেতু পিছপৰা, যিহেতু এই যে সমষ্টিটো আটাইতকৈ পিছপৰা, গতিকে শিক্ষাৰ ক্ষেত্ৰত যিখিনি পিছপৰা অৱস্থা আছে সেই পিছপৰা অৱস্থাখিনিক আমি আগুৱাই লৈ যাব লাগিব। দ্বিতীয়টো কথা হৈছে যে এই সমষ্টিটোত বহু ক্ষেত্ৰত এটা পঞ্চায়তৰ পৰা বা এটা ঠাইৰ পৰা আন এটা ঠাইত কানেক্টিভিটি কৰিবৰ কাৰণে বহুত দলঙৰ অভাৱ আছে, ৰাস্তাৰ অভাৱ আছে। যিখিনি মানুহ আজিৰ দিনত মোৰ সমষ্টিত বিদ্যুৎ নোপোৱা ঠাই আছে,
আজি অসমৰ হয়তো কোনো এখন জিলাতে বিদ্যুৎ নোপোৱা মানুহ খুব কম আছে, কিন্তু বঙাইগাঁও কিন্তু বঙাইগাঁও জিলাৰ ছিজন গ্ৰামত আজিৰ তাৰিখতো বিদ্যুতৰ পোহৰ নোহোৱা ঠাই মোৰ সমষ্টিত আছে। তেনেহলে চাওক যে সমষ্টিটো কিমান অনুন্নত অৱস্থাত আছে, যে বিদ্যুতৰ পোহৰ এটা পোহৰ পাবলৈ আজি তেওঁলোকে হাহাকাৰ কৰিবলগীয়া হৈছে। খোৱা পানীটো বাদেই দিলো, এই বিদ্যুৎ মই ভাবো যে অসমৰ বিভিন্ন জিলাত হয়তো বিদ্যুৎ বিভিন্ন সমষ্টিত বিদ্যুৎ গৈছে, কিন্তু আজি বঙাইগাঁও জিলাত মই যদি আপোনালোকক পঠাওঁ, আপোনালোকে যাব লাগিব, যাবৰ কাৰণে আপোনালোকক এটা অজস্ৰ কষ্ট কৰিব লাগিব, আৰু আপোনালোকে গৈ চাব তাতে বিদ্যুৎ নাই। গতিকে এনেকুৱা এটা পৰিৱেশ আছে। আজি ৰাস্তা ঘাটৰ বহুত কানেক্টিভিটি, ৰাস্তা ঘাট নাই। আজি মানে চৰ চাপৰি এইবিলাক অৱস্থাত, ৰাস্তা ঘাটতো অৱস্থা, স্কুল কলেজবিলাকৰ যিখিনি আছে সেইখিনি আন্তঃগাঁথনি উন্নয়ন নাই। গতিকে এই সকলোবোৰ কথা বৰ্তা মই ভাবো যে আমি সমাধান কৰিবৰ কাৰণে এটা মানে প্ৰজেক্ট এটা তৈয়াৰ কৰিব। কাৰণ এইটো সমষ্টিত যদি আপুনি ভালকে যদি আপুনি বস্তুখিনি বুজি নলয়, আপোনাৰ যদি প্লেনিং নাথাকে, আপোনাৰ যদি খুব সূক্ষ্মভাৱে যদি বস্তুখিনি চালি জাৰি চাই যদি আপুনি আগ নাবাঢ়ে, সমষ্টিত আপুনি একো কৰিব নোৱাৰে। গতিকে সমষ্টিৰ চাৰিওপিনৰ পৰা আপুনি চাব লাগিব, পৰিৱেশ বুজিব লাগিব, ক'ত কি অভাৱ আছে, ক'ত ৰাস্তা নাই, ক'ত দলং নাই, ক'ত গৰাখহনীয়া, ক'ত বিদ্যুৎ নাই, ক'ত খোৱা পানী নাই, ক'ত মানে মানুহৰ যোগাযোগ একেবাৰে সম্পূৰ্ণ বিচ্ছিন্ন। গতিকে এই কথা বৰ্তাবিলাক আপুনি ষ্টাডি কৰি এটা প্লেনিং বনাই পেলাই আপুনি সকলোখিনি লৈ একে হাতে কামে কাগজে কলমে লৈ আপুনি সমষ্টিটোৰ ডেভেলপমেণ্টৰ কাৰণে আগবাঢ়িব লাগিব, আৰু তেতিয়াহে এই সমষ্টিটো কিছু পৰিমাণে আমি কাম কৰি সফল হ'ব পাৰিম। আপুনি বিদ্যুতৰ কথা ক'লে, কিন্তু আমাৰ বৰ্তমানৰ চৰকাৰ বিজেপি চৰকাৰতো কৈ থাকে যে সিহঁতে উন্নয়ন কৰা চৰকাৰ, চাকৰি 1.5 লাখৰ ওপৰত দিছে। আপুনি গুৱাহাটীত গ'লে আপুনি চাই যে মানে বেনাৰ চেনাৰ লগত বহুত উন্নত, কিন্তু বঙাইগাঁৱৰ নিচিনা সৃজন গ্ৰাম, বঙাইগাঁও নিচিনা টাউনৰ ওচৰত একেবাৰে MLA সমষ্টি, আৰু সেইটো এনেকা পিছফালে কিবা ব্লেগেৰে চাই আছে নেকি সিহঁতে? চাওক, নাজানো মই যে অভয়পুৰী নৰ্থ আৰু চাউথ দুটা সমষ্টি মিলাই সমষ্টিটোত দুজনকে বিধায়কো আছে, আৰু আজিলৈকে কিয় সমষ্টিটো এনেকুৱা পৰ্যায়ত আছে, সমষ্টিবাসী ৰাইজে নিশ্চিতভাৱে আপোনালোকক ভালকে ক'ব। গতিকে মোৰ লক্ষ্য হৈছে, মই কাকো সমালোচনা কৰিব নাযাওঁ, কোনে কি কৰিছে মই সেইবিলাকক ক'বলৈ নাযাওঁ। মোৰ লক্ষ্য হৈছে সমষ্টিটো পিছপৰা, সমষ্টিটোৰ যিখিনি অভাৱ আছে, যিখিনি মূল সমস্যা আছে, সেইখিনি সমস্যা অনাগত দিনত আমি কেনেকৈ সমাধান কৰিব পাৰোঁ, আৰু অন্যান্য জিলাৰ যিবিলাক সমষ্টি আছে সেই সমষ্টিবিলাকৰ লগত আমি খোজ মিলাই ছিজন গ্ৰামক আমি কেনেকৈ লৈ যাব পাৰোঁ। যাৰ কাৰণে মোৰ লক্ষ্য হৈছে যে সংখ্যালঘু জনগণৰ ন্যায়, নিৰাপত্তা আৰু অধিকাৰ সুনিশ্চিত কৰা, আৰু এটা নতুন ছিজন গ্ৰাম কৰা, য'ত থাকিব উন্নয়ন, য'ত থাকিব মানুহৰ সমস্যাৰ সমাধান, য'ত থাকিব মানুহখিনিয়ে একেলগে ভালকে এটা দুবেলা দুমুঠি ভালকে খাই মানে ভালকে জীয়াই থাকিব এটা পৰিৱেশ, য'ত শিক্ষাৰ থাকিব, ৰাস্তা ঘাট থাকিব, গৰাখহনীয়া সমস্যা সমাধান থাকিব, সকলোখিনি থাকিব। তেনেকুৱা এটা মানে অৰ্থনৈতিক উন্নয়ন, শৈক্ষিক উন্নয়ন, সামাজিক উন্নয়নৰ এখন নতুন ছিজন গ্ৰাম কৰাৰ মোৰ লক্ষ্য আৰু উদ্দেশ্য আছে। যদি মই সফল হওঁ, যদি মোক ৰাইজে সফলতা দি আগবঢ়াই দিয়ে, ৰাইজে যদি নিজৰ ল'ৰা বুলি আগবঢ়াই দিয়ে, মই নিশ্চিতভাৱে এইখিনি কৰিবৰ কাৰণে আপ্ৰাণ চেষ্টা কৰিম। আৰু ইনশাল্লাহ মই আশা কৰোঁ যে মই বিগত দিনৰ যিখিনি অভিজ্ঞতা বা মই যিখিনি কাম সংগঠন কৰিছোঁ, আৰু ৰাইজৰ লগত থাকিলে চেষ্টা কৰিলে অসাধ্যৰ একো নাই। চেষ্টাটো যদি মই কৰোঁ, মই নিশ্চিতভাৱে মানে সফলতা আহিবই, কাৰণ এন্ধাৰৰ পিছতে পোহৰ আহে। গতিকে এন্ধাৰৰ পিছত পোহৰ আনিবৰ কাৰণে আমি এন্ধাৰটো ফালিব লাগিব। গতিকে সেই এন্ধাৰ ফালি ওলাই গ'লেহে আমি পোহৰটো পাম। আৰু মই আশা কৰোঁ যে যদি কৰ্মৰ জৰিয়তে, সততাৰ জৰিয়তে, নিষ্ঠা সহকাৰে যদি কাম কৰিব পৰা যায়, আমি পোহৰ এদিনাখন পামেই, আৰু ছিজন গ্ৰামবাসী ৰাইজেও পোহৰ পাব। আৰু শেষত আপোনাক সুধিব খুজিছো যে আপুনি 20 বছৰ ধৰি এটা ছাত্ৰ সংগঠনৰ নেতা আছিলে, এতিয়া আপুনি নিজকে ছাত্ৰ নেতা বুলি চাই নে ৰাজনৈতিক নেতা বুলি? চাওক, এতিয়া এইটোত মোৰ অলপ অসুবিধা হৈছে, মানে এতিয়াও ছাত্ৰ নেতাৰ গাৰ গুণটো যোৱাই নাই এনেকুৱা যেন লাগে। তাৰমানে কি হৈছে, 20 বছৰ যেতিয়া এটা প্লেটফৰ্মত আছো, আহি পেলাই যেতিয়া সম্পূৰ্ণ মন দেহা সকলোখিনি মই এটা চেঞ্জ কৰিবলগীয়া হৈছে, গতিকে অকণমান কষ্ট হৈছে যে ৰাজনৈতিক নেতা হিচাপে, মই ৰাজনৈতিক নেতা হিচাপে কেতিয়াও নাভাবো দেই। মই একদম স্পষ্টকৈ কৈছোঁ, মই এজন সাধাৰণ ল'ৰা হিচাপে মই আগতে যেনেকৈ আছোঁ তেনেকেই মই থাকিব বিচাৰোঁ। মই ৰাইজৰ নেতা হ'ব, মই ৰাইজৰ বেটা হ'ব বিচাৰোঁ, ৰাইজৰ সন্তান হ'ব বিচাৰোঁ, ৰাইজৰ য'ত সন্তানক মুকলিমূৰীয়াকৈ তেওঁলোকৰ অভাৱবোৰ ক'ব পাৰে, সমস্যাবোৰ ক'ব পাৰে। নেতা হ'লে ক'ব নোৱাৰে। নেতা হ'লে হয়তো নেতাক লগ কৰিবৰ কাৰণে তেওঁলোকৰ বিভিন্ন এংগেলেদি যাব লাগিব। যেতিয়া মই নেতা নোহোৱাকে ৰাইজৰ এজন সাধাৰণ কৰ্মী, ৰাইজৰ দৰে মানে ৰাইজৰ নিজৰে এজন সন্তান, ভাই ভতিজা যেতিয়া হ'ব বিচাৰিছোঁ, তেনেকুৱা হ'লে কি হ'ব, মানুহখিনি মোৰ ওচৰলৈ আহিবলৈ সুবিধা পাব। তেতিয়া মোক সকলো কথাই তেওঁলোকৰ মনৰ দুখ বেদনা, ভাল বেয়া সকলোখিনি ক'বলৈ সুবিধা হ'ব, আৰু সেইখিনি সুবিধা মই দিব বিচাৰোঁ।
কাৰণ মোৰ জীৱনটো উচৰ্গাই কৰিছোঁ মানুহৰ সামাজিক অৰ্থনৈতিক সমস্যাখিনি সংখ্যালঘু ৰাইজৰ এইবিলাক যুঁজি তেওঁলোকক সমাধান কৰাৰ কাৰণে এইবিলাক কৰিব কাৰণে যুঁজিছোঁ। গতিকে মই বুজি পাওঁ যে ৰাইজে কি বিচাৰে। ৰাইজে আচলতে নেতা নিবিচাৰে, ৰাইজে আচলতে মানে এজন সাধাৰণ মানুহ হিচাপে নেতাক যাতে পোৱা যায় তেনেকুৱা ধৰণে বিচাৰে। গতিকে মই সেইকাৰণে কৈছোঁ যে মই ৰাইজৰ নেতা হ'ব নালাগে, মই সৃজনগ্ৰামবাসী হওক অসমবাসী হওক, মই অসমবাসী সংখ্যালঘু ৰাইজৰ মই বেটা হিচাপে প্ৰতিষ্ঠিত হ'ব বিচাৰোঁ, য'ত মোৰ মাতৃ, মোৰ ভগ্নী, মোৰ খুৰী, মোৰ খুৰা, মোৰ যিখিনি সমাজ সচেতন ব্যক্তি সকলোৱে আছে, মানে সকলোৱে মানে যাতে মোক নিজৰ সন্তান হিচাপে তেওঁলোকে গণ্য কৰি সকলো কথা মোৰ ওচৰত আহি ক'ব পাৰে আৰু মই তেওঁলোকৰ সেই কথাখিনি লৈ যুঁজিব পাৰোঁ। কাৰণ যেতিয়া এজন মানুহ মুকলিকে কথাবিলাক ক'ব বা মোৰ ওচৰত আহি বহিব পাৰিব, মোৰ লগত মুকলি মনে তেওঁলোকে মনৰ কথাখিনি ক'ব পাৰিব, তেতিয়া মই কথাখিনি বুজি ল'লে তেওঁলোকৰ যিখিনি কথা থাকিব সেইখিনিকে এটা সাহস হিচাপে লৈ, সেইখিনিকে আধাৰ হিচাপে লৈ মই আগন্তুক দিনবিলাকত সমাধান কৰাৰ কাৰণে যুঁজিব পাৰিম। ধন্যবাদ। এই আছিল আমাৰ সৃজন গ্ৰামৰ AIDFৰ আশাবাদী নেতাক MLA খেলিব বুলি আমি আশা কৰিছোঁ আৰু দোৱা কৰিছোঁ। দাদাই যিবোৰ ভাবি আছে, যিবোৰ কৰিব বুলি ভাবি আছে, আল্লাহ ভগৱানে আশীৰ্বাদ কৰক আৰু যিমান আশা আছে সকলোৱে এটা ছাকচেছফুল এজ এ ব্লেছিং আহক। সেয়ে আৰু ধন্যবাদ।